নমস্কাৰ, DA My Study ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে ADRE 3.0 পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে সেইসকলৰ কাৰণে আমাৰ এই ইউটিউব চেনেলৰ ভিডিঅ'বোৰ বহু উপকৃত হ'ব। আমি এই চেনেলৰ যোগেদি অসমৰ ইতিহাসৰ প্ৰতিটো বংশ প্ৰতিদিনে প্ৰতিটা বংশ আমি আলোচনা কৰি যাম। সেই হেতুকে আজিৰ এই ভিডিঅ'টো দানৱ বংশৰ পৰা আমি আৰম্ভ কৰিম। ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকে কলম আৰু বহি লৈ ক্লাছটো আৰম্ভ কৰিব। মোৰ এই নোটখিনি বা মোৰ এই ক্লাছৰ যি নোটখিনি এই নোটখিনি লগে লগে আপোনাৰ বহীত লিখি যাব। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰাচীন অসমৰ ইতিহাস। প্ৰাচীন অসমৰ ইতিহাস বা অসমৰ ইতিহাস বুজিবলৈ হ'লে আমি দানৱ বংশৰ পৰাই আৰম্ভ কৰিম। কাৰণ দানৱ বংশৰ আগত বা দানৱ বংশৰ পৰাই সেই সময়ত কোনো তেনেকুৱা লিখিত তথ্য নাছিল। সেইকাৰণে আমি দানৱ বংশৰ পৰাই আমি আৰম্ভ কৰিম। যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া ক্লাছটো আৰম্ভ কৰিম। দানৱ বংশ যে অসমৰ প্ৰাচীন আৰু প্ৰথম ৰজা আছিল মহীৰংগ দানৱ। পৰীক্ষাত সুধি দিব যে প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা আছিল মহীৰংগ দানৱ। আৰু দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? মহীৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে দানৱ বংশৰ প্ৰতিষ্ঠাপক হৈছে মহীৰংগ দানৱ। আৰু এই মহীৰংগ শব্দটো কোনটো শব্দৰ পৰা আহিছে সুধি দিব পাৰে। মহীৰংগ শব্দটো মাইৰং শব্দৰ পৰা আহিছে। কোনটো শব্দৰ পৰা আহিছে? মাইৰং শব্দৰ পৰা আহিছে। আৰু দানৱ বংশৰ ৰাজধানী, যিহেতু আমি দানৱ বংশৰ বিষয়ে পঢ়ি আছো, পৰীক্ষাত এইবোৰে সুধি দিয়ে যে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, দানৱ বংশৰ ৰাজধানী ক'ত আছিল, বা অসমৰ প্ৰাচীন ৰজা কোন আছিল, বা অসমৰ প্ৰাচীন বা প্ৰথম ৰজা কোন আছিল, এইবোৰে সুধি দিয়ে। তো দানৱ বংশৰ ৰাজধানী আছিল মৈৰাং পৰ্বতত। বৰ্তমান গুৱাহাটীৰ যি মৈৰাং পৰ্বত আছে তাতেই আছিল দানৱ বংশৰ ৰাজধানী। আৰু দানৱ বংশৰ ৰজাসমূহ, যিহেতু এইসকলৰ বা দানৱ বংশৰ বিষয়ে কোনো তেনেকুৱা লিখিত তথ্য নাই, জাষ্ট আমি শিলালিপিৰ পৰা বা পিকচাৰৰ পৰা এইবোৰ বস্তু আমি গম পোৱা গৈছে। সেই হেতুকে দানৱ বংশৰ বিষয়ে পঢ়িবলৈ ইমান দীঘলীয়া পঢ়িব নালাগে। জাষ্ট বেছিকখিনি পঢ়িলেই আমাৰ হৈ যাব। ঠিক আছে, যে দানৱ বংশৰ ৰজাসমূহ হৈছে প্ৰথম আছিল মহীৰংগ দানৱ, তাৰপিছত আছিল সম্বাসুৰ, তাৰপিছত আছিল ৰত্নাসুৰ আৰু আছিল ঘটকাসুৰ। দানৱ বংশৰ শেষৰজন ৰজাই আছিল ঘটকাসুৰ। আৰু এই ঘটকাসুৰক নৰকাসুৰে হত্যা কৰি প্ৰাগজ্যোতিষপুৰত কি কৰিছিল? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ নেক্সট ভিডিঅ'ত আমি ভৌম বংশৰ বিষয়ে আমি আলোচনা কৰিম। দানৱ বংশৰ শেষৰ ৰজা আছিল ঘটকাসুৰ। আগতে কৈ আহিলো যে ঘটকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰে হত্যা কৰিছিল। আৰু এই নৰকাসুৰে হত্যা কৰি কি কৰিছিল? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। দানৱ বংশৰ ৰজাসমূহৰ বিৱৰণ কালিকা পুৰাণ গ্ৰন্থত উল্লেখ আছে। ঠিক আছে, দানৱ বংশৰ ৰজাসমূহৰ বিৱৰণ বা ৰজাসমূহৰ কথা কোনটো গ্ৰন্থত উল্লেখ আছে বা কোনটো গ্ৰন্থৰ পৰা আমি পাওঁ? কালিকা পুৰাণ গ্ৰন্থত পৰা পাওঁ। বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত এইবোৰ সুধি দিয়ে যে দানৱ বংশৰ ৰজাসমূহৰ বিৱৰণ কোনটো গ্ৰন্থত উল্লেখ আছে? কালিকা পুৰাণ গ্ৰন্থত উল্লেখ আছে। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। অসমক প্ৰাচীন কালত কি নামেৰে জনা গৈছিল? প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। অসমক প্ৰাচীন কালত কি নামেৰে জনা গৈছিল?
প্ৰাগজ্যোতিষ নামেৰে জনা গৈছে। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছে যে ৰামায়ণ মতে অমৃতৰাজ প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছে, আৰু এই প্ৰাগজ্যোতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অমৃতৰাজে কি কৰিছে? প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰিছে। বাছ দানৱ বংশৰ বিষয়ে এইখিনি, ইয়াৰ পৰাই কুৱেশ্যন সুধি দিয়ে। ইয়াৰ বাহিৰত আৰু এনেকুৱা ইম্পৰ্টেণ্ট একো নাই, জাষ্ট এইখিনি জানিলে আপোনালোকৰ হৈ যাব। যে পৰীক্ষাত এইবোৰে সুধি দিয়ে যে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, বা দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, অসমৰ প্ৰাচীন ৰজা কোন আছিল, বা দানৱ বংশৰ ৰাজধানী ক'ত আছিল। অসমৰ প্ৰাচীন ৰজা আছিল মহীৰংগ দানৱ, দানৱ বংশৰ প্ৰতিষ্ঠাই আছিল মহীৰংগ দানৱ, ৰাজধানী আছিল মৈৰাং পৰ্বতত, আৰু দানৱ বংশৰ শেষ ৰজা কোন আছিল? দানৱ বংশৰ শেষ ৰজা আছিল ঘটকাসুৰ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কালি আমি আলোচনা কৰিম ব্ৰহ্ম বংশৰ বিষয়ে, কাৰণ দানৱ বংশৰ পতনৰ পিছতে প্ৰাগজ্যোতিষপুৰত কি কৰিছিল? ব্ৰহ্ম বংশ আৰম্ভ হৈছিল, আৰু এই ঘটকাসুৰক হত্যা কৰি কি কৰিছিল? ব্ৰহ্ম বংশ আৰম্ভ কৰিছিল। নৰকাসুৰে ব্ৰহ্ম বংশ আৰম্ভ কৰিছিল। ব্ৰহ্ম বংশৰ বিষয়ে বহুত ইম্পৰ্টেণ্ট আছে, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে কালিৰ ভিডিঅ'টো আপোনালোকৰ সন্মুখত আহে, আৰু ভিডিঅ'টো চাই পিনে যাতে আপোনালোকে বহু উপকৃত হয়। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ।